ফাইনালি গুগল এডসেন্স পিন মোৰ আহি গ'ল। এইটো দেখিছে ইতিমধ্যে মই এইটো আপোনাৰ আনবক্সিং মানে খুলিছোঁ, এইভাবে এইকেইটা দেখাই আছে। এইটো দেখিছে গুগল এডসেন্স পিন। আৰু আমি বেক সাইডে যদি চাওঁ, বেক সাইডে কি আছে আপোনালোকে চাই লওক। ক'ৰ পৰা আহিছে ইয়াৰ আগৰ দখলৈকে ভিডিঅ' আপোনালোকে গুগল এডসেন্স পিন কি হয় এপ্লাই কৰিছিলোঁ মই 16 মাৰ্চ তাৰিখে। আজি হৈছে 4 এপ্ৰিল তাৰিখে ভিডিঅ'টো বনাইছোঁ, কিন্তু 16 মাৰ্চ তাৰিখে মই কৈছিলোঁ আপোনাৰ এসপ্তাহৰ পৰা 15 দিন মানে 14 দিন মানে আপোনাৰ 30 মাৰ্চৰ আগত পাবহি বুলি কৈছোঁ। সেইমতে মই যিমতে কামবোৰ ঠিকমতে কৰি আছোঁ। আপোনালোকৰ আহি পালে মোৰ 29-30 মাৰ্চ মানতে পালে, কিন্তু পোষ্টমেনজনে দিয়া নাছিলে, মই কথা পাতি আছিলোঁ। আপোনালোকৰ আজি মোৰ হাতত পৰিলেহি। এই দেখিছে এইটো মোৰ এড্ৰেছ, এইটো স্পীড পোষ্টত আহিছে। এইটো RFID মানে স্কেনাৰ না, স্কেনাৰটো আছে ইয়াতে। আৰু ইয়াত মই তেতিয়া কৈছিলোঁ চিয়'ৰ নহয় যে গুগল পিনটো কলিকতাৰ পৰা আহে নে মুম্বাই। এতিয়া মই চিয়'ৰ হৈ গ'লোঁ। এইটো মোক পঠাইছে মুম্বাই। ইয়াত যদি চাই এইখিনি আনডেলিভাৰী HSGMS ইউনিট NOS এইখিনি নাম্বাৰ। তাৰপৰা লাষ্টলৈ যদি চাই গেৰগন ইষ্ট মুম্বাই 60T মানে মুম্বাইৰ পৰা অহাটোৱে হয় চিয়'ৰ গুগল পিন। যদি আপোনালোকে আগন্তুক দিনৰ ইউটিউব চেনেল যদি খোলে বা ইউটিউবৰ বিষয়ে যদি কিবা জ্ঞান ল'বলৈ বিচাৰে, আমাৰ ইণ্ডিয়াৰ কাৰণে গুগল পিন আপোনাৰ মুম্বাইৰ পৰা আহে, এইটো আপোনালোকৰ চিয়'ৰ হৈ গ'ল। এতিয়া আপোনালোকক এইটো অকণমান খুলি দেখাম। ইয়াৰ যিটো পিন আহিছে মোৰ, এই পিনটো আপোনালোকক কি হয় কি কথা লাষ্টলৈকে চাই থাকিব, ভিডিঅ'টো গোটেইটো বুজাই দিম। এতিয়া যদি আমি গুগলটো পিনটো খুলি চাই লওঁ, এইটো আমি খুলিলোঁ। ইয়াত ওপৰতে একেবাৰে লিখা আছে দেখিছে গুগল এডসেন্স ইয়'ৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ পিন, মানে এইটো পাৰ্চনেল নাম্বাৰ হয়। এইফালে মই যিটো দুটামান সংখ্যা ঢাকি থৈছোঁ আপোনালোকে দেখিছে, এইটো মানে পাব্লিক কৰা কথা নহয়, আপোনাৰ এইটো পাৰ্চনেল হয় ইয়'ৰ পিন। আৰু ইয়াত যদি মই এইটো পাব্লিক কৰি দিওঁ, হয়তো মোৰ ভিডিঅ'টো ডিলিট কৰি দিব পাৰে ইউটিউবৰ ফালৰ পৰা, সেইকাৰণে লুকুৱাই ৰাখিছোঁ। আৰু এইফালে এইখিনি লিখা আছে তেনেকৈ ইন্ট্ৰডাকশ্যনখিনি, চাইন ইন এডসেন্স একাউণ্ট চাইন ইন কৰিব লাগিব, ইউটিউব একাউণ্ট চাইন ইন কৰিব লাগিব, পে'মেণ্ট দেন ভেৰিফিকেশ্যন চেক, এণ্টাৰ ইয়'ৰ পিন এণ্ড ক্লিক ছাবমিট। মানে কি কৈছে, এইটো মই যেতিয়া পিনটো ভৰাই দিম তেতিয়া ভেৰিফিকেশ্যন হ'ব। এইটো পাছপৰ্ট বুলি আপুনি মানি ল'ব পাৰে, যেনেদৰে আপোনাৰ পাছপৰ্ট থাকে যিকোনো মোবাইলে হওক, আপোনাৰ গুগল পে' ফোন পে' যেনেদৰে পাছপৰ্ট থাকে 6টা সংখ্যা। এইটো ঠিক সেইমতে ইউটিউবৰ পৰা পইচাটো ট্ৰেন্সফাৰ কৰিবৰ কাৰণে গুগল পিনটো হৈছে আপোনাৰ পাছপৰ্ট। মানে এইটো বহাই দিয়াৰ পিছতে মোৰ একাউণ্টত নিজে অট'মেটিক যেতিয়া $100 কমপ্লিট হ'ব, ফাৰ্ষ্ট পে'মেণ্টটো মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈ মানে আৰামছে সোমাই যাব। আৰু যেতিয়া $100 কমপ্লিট হওঁতে আপোনাৰ ফাৰ্ষ্ট পে'মেণ্টটো পাম। তাৰপিছত এতিয়া এইটো মোৰ অলৰেডি আহি গ'ল। ইয়াৰ বিষয়ে আপোনালোকক বুজাই দিম, ডাইৰেক্ট আপোনালোকে বুজাই দিম শেষলৈকে, ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটোৱে গুগল পিনটো। আৰু এইফালে এখন এনেকৈ আহে, আৰু তেনেকুৱা বৰ বিশেষ নাই। আৰু যদি এইডোখৰ তললৈ আমি যদি চাওঁ, ইয়াতে আপোনাৰ লিখা আছে এইখিনি অকণমান নিয়মাৱলীখিনি লিখা আছে, ইয়াতে চাই লওক। এইটোৱে আপুনি আগন্তুক দিন যদি ইউটিউবাৰ হোৱাৰ যদি সপোন আছে বা ইউটিউব চেনেল যদি খুলিম বুলি ভাবিছে, যদি অনলাইন আৰ্নিং মানে ইউটিউবৰ পৰা পইচা ঘটিম বুলি যদি ভাবিছে, এই পিনটো ইম্পৰ্টেণ্ট। এইটো যেতিয়ালৈকে নাহিব আপুনি তেতিয়ালৈকে পইচা কিন্তু নাপাব। এইখিনি দুটা পেজৰ এনেদৰে আহে। তাৰপিছত আমি এতিয়া গোটেইখিনি বুজাই দিলোঁ আপোনালোকক। এইখিনিয়ে বৰ বিশেষ তেনেকুৱা কথাও নাই, মানে এই পিনটো যেতিয়ালৈকে আপুনি নাপাব, ইউটিউবৰ যদি আপুনি আৰ্নিং ইউটিউবত পইচা ঘটিম বুলি যদি ভাবিছে, এইটো যেতিয়ালৈকে পিন নাহে, কেতিয়াবা কি হয় লক হৈ যায় ক'ৰবাত, আপোনাৰ কামবিলাক যদি খেলি মেলি হয়, কিবা কপিৰাইট লাগে কিবা লাগে, তেতিয়া আপোনাৰ এইটো নাপাবগৈ। ইয়াৰ আগৰ ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত পাই যাব, সেই ভিডিঅ'টো চাই লওক। আপোনাৰ গুগল পিন এপ্লাই কৰালৈকে কেনেকুৱা কি প্ৰচেছ হয় আৰু ইয়াৰ গুৰুত্বখিনি তেতিয়া বুজি পাব। এনেকুৱাই বৰ বিশেষ কথাও নাই। এতিয়া মই আপোনালোকক অকণমান বুজাই দিম এই পিনটোৰ বিষয়ে। এই যেতিয়া পিনটো আহিব, এটা আপোনাৰ লাইফত আপোনাৰ এটা ইনকমৰ পথ মুকলি হয় বুলি ক'ব পাৰি। আহক এতিয়া আমি ইয়াৰ বিষয়ে খুব ডিটেইলছত চাই লওঁ। মই গোটেই কথাখিনি আপোনাক বুজাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত চাকৰি আপডেট নহয়, আপোনাৰ ইউটিউবৰ ফালৰ পৰা যিটো মোৰ গুগল পিন আহিলে ইতিমধ্যে আপোনালোকে গম পাইছে। আগতে মই শ্বৰ্টতো আপলোড দিছোঁ, আৰু হোৱাটছআপত যিখিনি জড়িত হয় হোৱাটছআপৰ ষ্টেটাছত দিছোঁ, তেওঁলোকে গম পাইছে। এতিয়া কথা হ'ল এইটো মানে গুগল পিন, যিটো গুগল এডসেন্স পিন। আপোনাৰ একাউণ্টত পে'মেণ্টটো সোমাবৰ কাৰণে গুগল এডসেন্সৰ যিটো একাউণ্ট থাকে, তাত এইটো পাছপৰ্ট বুলি কয়। ইয়াত যিহেতু 6টা সংখ্যাৰ এটা ডিজিট আছে, এই ডিজিটটো বহাই দিয়াৰ পিছতে মই একাউণ্ট নাম্বাৰ মানে গুগল এডসেন্স একাউণ্টটোত আপোনালোকক দিব লাগিব। একাউণ্টত আপোনাৰ যেতিয়া মোৰ $100 কমপ্লিট হ'ব, তেতিয়া তাত পইচা নিজে প্ৰথম পে'মেণ্টটো $100 কমপ্লিট হওঁতে আপোনাৰ প্ৰথম পে'মেণ্টটো আহিব। আৰু এইটো অহাৰ গুৰুত্বটো মেইনটো হ'ল, আজিৰ পৰা মোৰ জীৱনৰ লাইফত যিমান দিনলৈকে মই জীয়াই থাকিম, যেতিয়ালৈকে ইউটিউবত কাম কৰি থাকিম, যেতিয়ালৈকে ইউটিউবত ভিডিঅ' বনাই থাকিম, তেতিয়ালৈকে পইচা কণ্টিনিউ আহি থাকিব। আজিলৈকে যিমান ভিডিঅ' দিলোঁ, আপলোড দিলোঁ, আৰু ভৱিষ্যতে যিমান দিম, প্ৰতিটো ভিডিঅ' আগত দিয়া ভিডিঅ' যদি চলি থাকে, এনেওতো চলি থাকিবই, যিখিনি মই আপডেট দি থাকোঁ, এবাৰে কাম হয় নহয়, গোটেই জীৱনত যিমান নৱপ্ৰজন্ম আহি থাকিব, তাৰ কাৰণে সহায় হোৱাকৈ যিহেতু ভিডিঅ'খিনি বনাই থোৱা আছে। প্ৰতিটো ভিডিঅ' কাম কৰি থাকিব যিমতে, সেইমতে পইচাও কণ্টিনিউ। প্ৰথম ভিডিঅ' যিটো আপলোড দিছিল সেইটোৰ পৰাও এটকাও যদি আহে, প্ৰতিটো ভিডিঅ' লাষ্ট টাইমলৈকে
আপোনালোক আহিয়ে থাকিব আনলিমিটেড আহি থাকিব ইউটিউবত এটাই মাধ্যম আছে ইউটিউব এটাই মাধ্যম অনলাইন ছ'চিয়েল মিডিয়া য'ত নেকি ইউটিউব যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ইউটিউবত আপোনাৰ লাইফ টাইম পইচা আহিয়ে থাকিব এই পিনটো অহাৰ পিছত কিন্তু কাম কৰি যাব লাগিব আপোনাৰ ভিডিঅ' চলি থাকিব লাগিব কিন্তু আগত আপলোড দিয়া ভিডিঅ'খিনি মানে চলি থাকিব লাগিব যদি বন্ধ হৈ গুচি যায় তেতিয়া কিন্তু আপোনাৰ পইচা নাহিব এনেই আপলোড দি থ'লে নহ'ব কিন্তু মানুহে চাব লাগিব আপোনাৰ ভিডিঅ'খিনি গম পালে না এতিয়া ইয়াৰ গুৰুত্ব হ'ল আজিৰ পৰা জীৱনৰ আনলিমিটেড পইচাৰ কাৰণে এটা পথ মুকলি হ'ল মানে ৰাস্তা মোৰ মুকলি হ'ল সেইখিনি আৰু ইয়াত 6টা ডিজিটৰ সংখ্যা যেতিয়া বঢ়াব লাগিব এইটো বঢ়াই মোৰ যেতিয়া আইডেণ্টিটি ভেৰিফিকেশ্যন মই যে এজন সঠিক মানুহ হয় যে ৰিয়েল যে মানুহ হয় তাৰ কাৰণে সেইটোৱে আপুনি যিটো আপোনাৰ জ্ঞান থাকে যিটো মগজু থাকে সেই কামটো যদি সঠিক কামত ব্যৱহাৰ কৰে আপুনি এলেহুৱা ময়ো এলেহুৱা বেছি কাম চাম কৰি থাকিবলৈ মন নাযায় আপোনাৰো হয়তো তেনেকুৱা ভাৱ থাকিব পাৰে কিন্তু আপুনি ঘৰতে বহিও আপুনি জাষ্ট যিটো মোবাইল পিটিকি ভাল পায় মোবাইলটোকে যদি অলপ যদি সঠিক কামত ব্যৱহাৰ কৰে তেতিয়াও আপোনাৰ কাম আহিব আপোনাৰ জ্ঞানখিনি খালি সঠিক কামত লগালে হ'ল আৰু এলাহটো থাকিবই মানুহৰ এলাহটো আপুনি এৰাই চলিব লাগিব মোৰো বৰ বিশেষ তেনেকুৱা ঘূৰি ফুৰা মানে য'ত ঘূৰি ফুৰা ইমানখিনি কাম ভাল নাপাওঁ কিন্তু মই যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ হ'ল বিশেষকৈ মই যিটো কামত লাগিছিলোঁ চাকৰি হোৱা নাই কিন্তু বৰ্তমানলৈকে কিন্তু যিখিনি অভিজ্ঞতা যিখিনি জ্ঞান আহৰণ কৰিলোঁ তাৰ পৰা হয়তো মই কিবা এটা ছাকচেছ পাইছোঁ ইউটিউবত আপোনালোকক সহায় হোৱাকৈ বনাই গৈছোঁ ভিডিঅ'খিনি হয় নহয় কমেণ্ট কৰিব মোৰ ভিডিঅ'খিনিৰ পৰা আপোনালোকৰ লাভ হৈছে সহায় পাইছে সেইকাৰণে ছাবস্ক্ৰাইব কৰিছে আপোনালোকে ভিউ দিছে ছাবস্ক্ৰাইব কৰিছে আপোনালোকে ভিউ দিছে আৰু এতিয়াও দেখিছে মই ভিডিঅ'টো বনাই থাকোঁতো মোৰ জেমেলাই আহি আছে মানে মাতি আছে পটকৈ ভিডিঅ' অফ কৰি আপোনালোকৰ মানুহ আহি যায় ৰখাই দিবলগীয়া হয় একো নাই আপোনালোকে যেনে তেনে আপোনালোকে কামটো খালি কৰি যাওক যিটো কৰি আছে সেইটো কণ্টিনিউ কৰি যাওক ময়ো ভিডিঅ' বনাবলৈ বহুতখিনি টপিক থাকি যায় কেতিয়াবা ভিডিঅ' বনাব নোৱাৰোঁ কিবা কিবি অসুবিধা বা মানুহৰ আৰু বিশেষকৈ মোৰ মানুহৰ আগত কথা কৈ থকা এনেকৈ লাজ লাগে মানে কেমেৰা ৰখাই যদি কথা কৈ থাকোঁ মই যেতিয়া অকলে ফ্ৰীকৈ থাকোঁ বহুত কষ্টকৈ মানে যেতিয়া অকলে থাকোঁ তেতিয়াহে ভিডিঅ' বনাওঁ এনেকুৱা ধৰণৰ হৈ যায় মানুহ থাকিলেও বনাব পাৰোঁ কিন্তু মাজত মোৰ যিটো আজিলৈকে মাইক্ৰফোন এটাও নাই মই এতিয়া দিয়াত দিছে কৰ্ডলেছটোও নাই আৰু আপোনাৰ কোনো এডিট নাই মোৰ ভিডিঅ'ত খালি মই যিখিনি জ্ঞান আপোনালোকক বুজাইহে দিওঁ জাষ্ট কেমেৰাটো ৰখোঁ আৰু জাষ্ট আগত বুজাই দিওঁ আৰু বেলেগ একোৱে নাই বেছি এডিট ফিডিট এনেকুৱা মই বেছি ষ্টাইলিছ মানুহো নহয় যেতিয়া মই চিম্পুল মানুহ মানে যিখিনি জানো আপোনালোকক সহজ সৰলকৈ বুজাই দিওঁ যেনেকুৱা মানুহ তেনেকৈয়ে ভিডিঅ' দি দিওঁ মই কোলা যদিও কোলা ভগেই দি দিওঁ বগা যদি বগা ভগেই দি দিওঁ মই ইমান বগা কোলা সেইবোৰ বাছি নাথাকোঁ খালি আপোনাৰ সঠিক তথ্যটো দিওঁ সেইকাৰণে ছাবস্ক্ৰাইব কৰিছে 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব খুব সোনকালে আৰু ইতিমধ্যে আপোনাৰ ছাবস্ক্ৰাইবাৰ লাগিলে 1000 হ'লেই হয় যিহেতু ইউটিউবৰ পইচা পাবৰ কাৰণে যদি 10টা মানুহো চাই এটা মানুহো যদি লাভ হয় মই সেইটোৱে কথা আপোনাৰ লাখ ভিউ দৰকাৰ নাই লাখ ভিউ আছেও মোৰ ইউটিউব চেনেল আপুনি চেক কৰি চাব 1,80,000 প্লাছ 60,000 70,000 1K এনেকৈ ভিউটো ধেৰ আছে মোৰ ইনষ্টাত বেছি আছে ইনষ্টাটো আজিলৈকে মই আৰ্নিং কৰিব পৰা নাই হয়তো গোটেই কামখিনি সঠিককৈ কৰিব পৰা নাই মানে যিখিনি মনিটাইজেশ্যনৰ কাৰণে যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি সঠিককৈ কৰিব পৰা নাই সেইকাৰণে বৰ্তমানে মই ইনষ্টাৰ পৰা পইচা পোৱা নাই ইনষ্টাটো মোৰ 13,000 ফলোৱাৰ আছে 1,000-2,000 ফলোৱাৰ হ'লে য'ত নেকি পইচা পায় ইয়াৰ পিছতে ভাবিছোঁ কিমান কি পাৰোঁ নাজানো ফেচবুক পেজ এটা খুলিম বুলি ভাবিছোঁ তাত যিহেতু আৰ্নিংটো অলপ বেছি হয় বুলি কয় মই নিজে ইউজ কৰি চালেহে গম পাম ইউটিউবতো একো নাই আপোনাৰ ইউটিউবতো ঠিকেই আছে আপুনি খালি কাম কৰাৰ ওপৰতে আপোনালোকৰ আৰ্নিংটো হ'বলৈ সক্ষম হয় আৰু যিহেতু মোৰ যিটো টপিক এডুকেশ্যনেল চেনেলত যাৰ সঠিককৈ দৰকাৰ হ'ব এনেই ফটোৱা ভিডিঅ'টো ইয়াত যিহেতু নাপায় আপোনালোকে যাৰ যিটো তথ্য যাৰ চিৰিয়াছ যিখিনি কেণ্ডিডেট যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰে তেওঁলোকে কিবা এটা তথ্য জানিবৰ কাৰণে সেনেকুৱা মানুহ চিৰিয়াছ মানুহ আজিকালি কম আছে মানে ইউটিউবত যদি আপুনি ফকটীয়া ফাল্টু ভিডিঅ' যদি দিয়া বহুত লাখ ভিউ আহি যায় কিন্তু ভাল আপোনাৰ মানে এইখিনিয়ে কথা এতিয়াও মই এই আপডেটটো দি থাকোঁতে মানে এইটো যিহেতু মই আজিৰ পৰা জীৱনৰ এটা ইনকমৰ চ'ৰ্চ আহিলে তথাপিতো মই ভিডিঅ'টো শান্তিকৈ বনাবলৈ পোৱা নাই যেনে জীৱনত কিমান সংগ্ৰাম কৰিব লাগিব আপুনি এতিয়াও এইটো আহিছে ঘৰৰ মানুহ অকণমান ঘৰৰ মানুহখিনি বাৰু ঠিকেই আছে ইমান বেয়া নহয় আমাৰ ছাপৰ্টিংটো আছে বা ফেমিলি মানুহখিনি তাই ওচৰে পাঁজৰে কিছুমান মানে হাঁহিছে এইটোনো কি বস্তু আচলতে তেওঁলোকৰ সেইটো জ্ঞান নাই আৰু যিখিনিয়েতো আৰু মানে আমাৰ গাঁৱৰ কিছুমান ইউটিউবাৰ আছে যাৰ নেকি 1,000-2,000 ছাবস্ক্ৰাইবাৰ আছে এইবিলাকৰ বিষয়ে মাল মন্ত্ৰ একোৱেই নাজানে যা চাওঁ মানে দুই এটা এইখিনি নকওঁ বাৰু পাৰ্চনেল কথা আপোনাৰ গায়ক মানুহে বহুত ভাল কাম কৰিছে তেওঁৰ লেভেল বেলেগ মানে মোৰ যদি চাই আপোনাৰ সৰুৰ পৰা ডাঙৰলৈ কোনো লেভেল নাই মানে একদম চবকে মই মাত বোল কৰোঁ একো নাই আপোনালোকে এইটো বস্তু আহিলে কিন্তু মই ষ্টেটাছটো দিমেই ন সেনেকুৱা এটা বস্তু আহিছে ষ্টেটাছটো দেখি কিছুমানে ভাল পাইছে বহুতে লাইক কৰিছে কিছুমানে বেয়াও পাইছে সেইখিনি মতলব নাই যোনে যি কৈ থাকক মানে একো মতলব নাই হ'লেও কৈছোঁ আপোনালোকক শ্বেয়াৰ কৰিছোঁ কথাটো আৰু এইটো আৰু এটা মষ্ট ইণ্টাৰেষ্টিং কথা এতিয়াও মই ভিডিঅ'টো শান্তিকৈ বনাবলৈ পোৱা নাই মাজতে ফটকৈ মানুহ আহি মাতি দিয়ে তেওঁলোকেতো নাজানে এনেকৈ ফোনটো লৈ বকি থকা দি কি গাই আছে এনেকৈ ভাবিব মানে সেইকাৰণে ৰখাই বনাইছোঁ একো নাই আপোনালোকে বেয়া নাপাব
আৰু এটা ইণ্টাৰেষ্টিং কথা, মোৰ যেতিয়া ইউটিউব চেনেলটো মনিটাইজেশ্যন হোৱা নাছিলে তেতিয়া হয়তো 1000-1500 ছাবস্ক্ৰাইবাৰ হৈছিলে। তেতিয়া মই ইউটিউবত ইনষ্টাত ভিডিঅ' পাই এগৰাকীৰ লগত কথা পাতিছিলোঁ। তেতিয়া মোক মনিটাইজেশ্যন কৰিব লাগে 8000 টকা খুজিছিলে, মানে মনিটাইজেশ্যন কৰিব লাগে জাষ্ট। তাৰপিছত আৰু বাকীখিনি যিখিনি কাম আছিলে 4 দিনত তেওঁলোকে মানে মনিটাইজেশ্যন কৰি দিম বুলি কৈছিলে। যিটো ইউটিউবৰ ক্ৰাইটেৰিয়া আছে আপোনালোকৰ 4000 ঘণ্টা কমপ্লিট হ'ব লাগে ৱাটচ টাইম। তাৰপিছত 1000 ছাবস্ক্ৰাইবাৰতো হৈ গৈছিলে মোৰ। তাৰপিছত আৰু আপোনাৰ 30 দিনত নে কিমান 1 বছৰৰ ভিতৰত 30 লাখ ভিউ হ'ব লাগে, সেইখিনি মানে কৰি দিম বুলি কৈছিলে। কিন্তু মই ভাবিলোঁ 8000 টকা দিম বুলি কথাও পাতিছিলোঁ, কিন্তু তাৰপৰা চিন্তা কৰিলোঁ ইমান পইচা দি একো লাভ নাই, নিজে যিখিনি পাৰোঁ কাম কৰি যাওঁ। যদি মোৰ পাবলগীয়া আছে ভাগ্যত পইচা পামগৈ, যদি ভাল কাম কৰি যাওঁ নিজে নিজে পইচা আহিব। সেইমতে কৰি আজি দেখিছে নিজেই সম্পূৰ্ণ একদম জেনুইন, কোনো ফেক নহয়। কিছুমানে লাইভত গৈ ছুপাৰ চাট লৈ কোনোবাই ষ্টিকাৰ দিয়ে, কিবা দিয়ে, 50 টকা 100 টকা আহিবগৈ পে'মেণ্ট কৰে। মোৰ সম্পূৰ্ণ এদিনত যদি 1 টকাও আহিছে, 1 টকাটো নাহে বাৰু, মিনিমাম 50 টকা আহে। সম্পূৰ্ণ পইচা নিজে গৈ গোট খাই পেলাই মোৰ এইটো আৰ্নিং আহিছে। একদম পুৰা জেনুইন, মই কোনো ফাক ফুক নকৰা নাই, একদম ৰিয়েলি পইচা আহিছে মোৰ ইউটিউবত। কোনো এতিয়া মই যেতিয়ালৈকে নুলিয়াওঁ সেইটো থাকিবই, মানে যেতিয়াই মনিটাইজেশ্যন হ'ল তেতিয়া 5 বছৰৰ পিছত হয়, 10 বছৰৰ পিছত হয়। এতিয়া যিটো 6 মাহতে মোৰ গোটেইখিনি কাম কমপ্লিট হৈ গৈছে, একদম পুৰা ৰিয়েলি পইচা, কিন্তু মোৰ কোনো ফেক চেক নহয়। যিখিনি ভিডিঅ' দিছোঁ, যিখিনি মানুহে চাইছে, যিখিনি এডভাৰটাইজিং হৈছে, তাৰ পৰা মই ভিডিঅ'ৰ পৰা পইচা পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ পিছতে আপোনালোক অকণমান ইউটিউব এডচেন্স একাউণ্টটোত অকণমান দেখাই দিম আপোনালোকৰ আগতে কেনেকুৱা প্ৰচেছ হৈ আছিলে আৰু মোৰ আইডেণ্টিটি ভেৰিফিকেশ্যন হোৱাৰ পিছত কেনেদৰে পে'মেণ্ট কৰিবলৈ আহিব, এইখিনি প্ৰচেছ অকণমান দেখাই দিম। আপোনালোকে এতিয়া মোবাইল স্ক্ৰীণলৈ গৈ লওঁ আহক। আৰু আপোনালোকে আগন্তুক দিনত মোৰ ইউটিউবৰ ভিডিঅ' চোৱা, আপোনালোকে যিহেতু ইণ্টাৰভিউ দি থকাসকলে বেছিকৈ চাকৰি বিচাৰি থকাসকলে, আপোনালোকৰ যিটো প্ৰেক্টিছ কৰা ভিডিঅ'টো আপলোড কৰিও আপোনালোকে আৰ্নিং, মানে ইউটিউবৰ পইচাটো ল'বগৈ পাৰে। যদি লাগে ষ্টেপ বাই ষ্টেপ ইউটিউব চেনেল খোলাৰ পৰা মই ভিডিঅ' বনাই দিম, আপোনালোকে কেনেকৈ কি কৰিব লাগে গোটেইখিনি হেল্প কৰি যাম। আপোনালোকে কমেণ্ট কৰিব বা ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাত জইনিং হৈ মোক ক'লেই হ'ল। সকলোৱে প্ৰায়খিনিয়ে যদি আহি যায়, এটা লোৱাও যদি সুবিধা হয়, মই আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। পুৰা ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেদৰে মোৰ গতে আপুনি ইউটিউবৰ পৰা পইচা পাবগৈ পাৰিব, তাৰ সম্পূৰ্ণ গাইডলাইন দি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনালে হ'ল যদি ভিডিঅ' তাৰ ওপৰত লাগে, যিহেতু মই চাকৰি আপডেটেড দি থাকোঁ। এইখিনি আগন্তুক দিনত ভিডিঅ' চাই যাব কণ্টিনিউ, যিমান পাৰোঁ ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। আহক এতিয়া মোবাইল স্ক্ৰীণত গৈ আপোনালোকৰ অকণমান ইউটিউব গুগল এডচেন্স একাউণ্টটো আপোনালোকক দেখুৱাওঁ। এতিয়া এই গুগল পিনটো বহুৱাৰ পিছত কি হৈছে, তাৰ আগত কি হৈ আছিল তাৰ বিষয়ে জানি লওঁ আহক। ফাৰ্ষ্টতে গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰিলে হ'ল গুগল এডচেন্স বুলি। গুগল এডচেন্স বুলি মৰাৰ পিছতে একেবাৰে ওপৰতে যিটো লিংক আহিব, গুগল একাউণ্টৰ যিটো লিংক আহিব, মানে অফিচিয়েল ৱেবছাইটটো, এইটো ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব, যিহেতু মোৰ নেটটো বহুত শ্ল' আছে। তাৰপিছতে লিংকটো মুকলি হৈছে। তাৰপিছত এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে আমি যিটো জিমেইল একাউণ্ট দি পেলাই বনাইছিলোঁ আপোনালোকৰ গুগল একাউণ্টটো, সেইটো আপোনালোকে চাইন ইন কৰিব লাগিব। চাইন ইনৰ জেগাত আপোনাক কৰিবৰ কাৰণে যিটো গুগল এডচেন্স বনাইছিলোঁ, যিটো গুগল এডচেন্সৰ একাউণ্ট বনাইছিলোঁ, সেইটো চাইন ইন কৰি ল'ব লাগিব। চাইন ইনৰ জেগাত ক্লিক কৰাৰ পিছতেই ধুনীয়াকৈ অলপ ৱেইট কৰিব লাগিব। যেতিয়া নেটটো শ্ল' হয় তেতিয়া অলপ টাইম লাগে। তাৰপৰা যিটো মেইল একাউণ্ট দি মোৰ গুগল এডচেন্স একাউণ্টটো খোলা আছে, ইয়াত যিটো মই 2 নম্বৰ মেইলটো দি পেলাই গুগল এডচেন্স একাউণ্ট খোলা আছে, সেইটো মেইলটো আমি ধুনীয়াকৈ ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে মোৰ যিটো গুগল এডচেন্স একাউণ্ট আছিলে, যিটো মেইল দি মই এডচেন্স একাউণ্ট বনাই থোৱা আছিলে, ধুনীয়াকৈ অপেনিং হৈ যাব। এনেদৰে আহিব। এতিয়া আমি ডিটেইলখিনি চাব লাগিব। ইয়াত আপোনালোকৰ প্ৰথমতে এই ছাইডৰ কৰ্ণাৰ যেতিয়া 3টা ডট আছে, তাৰ জেগাত গৈ পেলাই আমি প্ৰথমতে চাই লওঁ। পে'মেণ্টৰ জেগাত যদি যাব লাগিব, পে'মেণ্টৰ জেগাত যদি গৈ পেলাই ভেৰিফিকেশ্যন চেক অপশ্যনটোত চাওঁ। এতিয়া যিহেতু মই গুগল পিনটো বহালোঁ, ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল। ইয়াত দেখিছে ন, ইয়াত দেখিছে প্ৰথমতে আহিছে ভেৰিফাই ইয়'ৰ আইডেণ্টিটি, মানে কনফাৰ্ম পাৰ্চনেল। মানে মই ইতিমধ্যে কৈছোঁ আপোনালোকক, যিহেতু আমি অনলাইনতে গোটেইখিনি কাম কৰি আছোঁ, মেইল আই ডি দি কিবা দি কিবা দি কৰিছোঁ। কিছুমানে ফেক একাউণ্ট বনায়ো যিহেতু বেয়া ভিডিঅ' আপলোড দিছে নেকি, এইখিনি যিহেতু চেক কৰিব লাগিব। সেইবাবে আপোনালোকে যিটো মেইল একাউণ্ট দি পেলাই কৰিছিলোঁ, তাৰ মানে সঠিক মানুহজন হয়নে নহয়, আপোনাৰ যিকোনো এটা ID প্ৰ'ফ, ড্ৰাইভিং লাইচেঞ্চ হওক, পান কাৰ্ড হওক, আপোনালোকে দি পেলাই আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিব লাগে। প্ৰথমতে আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যন, যেতিয়া মই মোৰ পান কাৰ্ডৰ যিটো আপলোড দিছিলোঁ ফটো কপিটো, তাৰ ভেৰিফাই কমপ্লিট হৈছিল। তাৰপিছতে এড্ৰেছ ভেৰিফিকেশ্যন, আমি যিটো জেগাত থাকোঁ বুলি মই যিটো তথ্য প্ৰমাণ দিছোঁ, তাৰ কাৰণে আপোনালোকে এড্ৰেছ ভেৰিফিকেশ্যনৰ জেগাত এতিয়া কমপ্লিট বুলি আহিলে। ইয়াৰ আগতে কেনেদৰে আছিলে আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই লওক। যেতিয়ালৈকে মোৰ এড্ৰেছ ভেৰিফিকেশ্যন, যিটো পিন আহিলে মোৰ এড্ৰেছত ঘৰলৈ, যিটো মুম্বাইৰ পৰা পঠাইছে, সেইটো আপোনালোকৰ ভেৰিফিকেশ্যন নোহোৱাৰ আগত কেনেকুৱা হৈ আছিলে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে শেষলৈকে চাই থাকক।
আৰু এটা কথা এই কথা আপোনালোকক দেখাইছোঁ, এইটো দেখিছে যেতিয়ালৈকে মোৰ এড্ৰেছ ভেৰিফিকেশ্যনটো হোৱা নাছিলে, মোৰ গুগল এডচেঞ্চ একাউণ্টটো লগ ইন কৰাৰ লগে লগে ওপৰতে এটা একশ্যন বুলি অপশ্যন আছিলে, এই একশ্যন দেখিছে, লাৰ্ণ মোৰ ছাইডৰ মাজতে একশ্যন বুলি অপশ্যন আছিলে। এতিয়া সেইটো নাইকিয়া হৈ গৈছে, যিহেতু মোৰ এড্ৰেছ ভেৰিফিকেশ্যন আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যনটো কমপ্লিট হৈছে। তাৰপিছত এইখিনি চাওক, এড্ৰেছ ভেৰিফিকেশ্যন, এইটো মোৰ এড্ৰেছ যিহেতু দিছিলোঁ গুগল একাউণ্টত, ইয়াত আপোনালোকৰ এড্ৰেছ এইটো দিছিলোঁ, 16 মাৰ্চ তাৰিখে মই ইতিমধ্যে দিছিলোঁ। তেতিয়া মই কৈছিলোঁ আপোনালোকক দেখাই দিম আপোনালোকৰ প্ৰমাণ সহকাৰে, যেতিয়া গুগল এডচেঞ্চ একাউণ্ট আহে। বহুতে হয়তো বিশ্বাস নকৰিব পাৰে ন, এনেই এইবিলাক কিবা ফটো ভিডিঅ' বনাই আছে। মই যিহেতু ক্ৰাইটেৰিয়া যিখিনি ইউটিউবত কমপ্লিট কৰিব লাগে গোটেইখিনি কমপ্লিট কৰিছোঁ, আৰু এইটো এড্ৰেছটো দিছোঁ মোৰ এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে পান কাৰ্ডৰ দি পেলাই ভেৰিফাই কৰিবৰ কাৰণে সম্পূৰ্ণ ৰিয়েলি মানুহ হয় বুলি এইখিনি দিছোঁ। তাৰ এড্ৰেছ ভেৰিফিকেশ্যন হোৱাৰ আগত নিডছ এটেনশ্যন, এই 6টা ডিজিটৰ পিন আপোনাক বহাবলৈ দি আছিলে, যিটো গুগলৰ ফালৰ পৰা পঠাই, মুম্বাইৰ পৰা পঠিয়াই আমাৰ ইণ্ডিয়াৰ। মই ইতিমধ্যে আগৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয়। তাৰ 6টা ডিজিটৰ যিটো পিন আহিছে, এই পিনটো ইয়াত বহাই লৈ তাৰপিছত ছাবমিটৰ জেগাত ক্লিক কৰাৰ পিছতে এই ওপৰত যেনেকৈ আইডেণ্টিটি ভেৰিফাই কমপ্লিট বুলি আহিছে, এতিয়া মোৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈ আছে। এইটো মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থওক। এড্ৰেছ ভেৰিফিকেশ্যনটো মোৰ কমপ্লিট হৈ আছে, ইয়াত যদি চাই এই দেখিছে এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট, মানে এইটো মই পিনটো যিহেতু বহালোঁ, এইটো এতিয়া বহোৱাৰ পিছত এনেদৰে হৈ আছে, আৰু যেতিয়ালৈকে বহোৱা নাছিলোঁ তেতিয়া এনেদৰে হৈ আছিলে। এইটো কথা ক্লিয়াৰ হৈ গ'ল, আপোনালোকক ডাইৰেক্ট প্ৰমাণ দেখাই দিলোঁ মোৰ এড্ৰেছ ভেৰিফিকেশ্যন হৈছে। তাৰপিছত আহিলে এই দিছে আইডেণ্টিটি ভেৰিফাই কমপ্লিট, এনেদৰে আহি গ'ল। এইখিনিয়ে আপোনালোক গোটেইখিনি ক্ৰাইটেৰিয়া কৈ দিলোঁ। যিসকলে বিশ্বাস নকৰিব পাৰে ন, কিছুমান এনেকুৱা মানুহ আছে, এইটোৱে কি ফটোৱা ভিডিঅ' বনাইছে এনেকৈ ভাবিব ন। এইটোৱে গোটেইখিনি কমপ্লিট হৈ গ'ল। ইয়াৰ পিছতে ভেৰিফিকেশ্যন চেকত যদি যাওঁ, আমি কি দেখায়, ইয়াত একো নেদেখায় বৰ্তমানলৈকে। আমি আকৌ ছাইডত 3 ডটত যাম, তাৰপিছত আকৌ পে'মেণ্ট ইনফ'ত যাওঁ। পে'মেণ্ট ইনফ'ত যোৱাৰ পিছত এই ইয়াত দেখিছে পে'মেণ্ট ইনফো, ইয়াতে আহি আছে নিউ পে'মেণ্ট একাউণ্ট। ইয়াতে হয়তো ইয়াৰ পিছৰ প্ৰচেছখিনি মই আকৌ শিকিব লাগিব। ইয়াত দেখে কিমান ডলাৰ হৈছে, কি হৈছে, ইয়াত ধুনীয়াকৈ আহি গৈছে। ইয়াৰ পিছতে আপোনালোকক শিকিবলৈ মানে বেলেগ বিশেষ নাই, 2-এটা ইউটিউবতে ভিডিঅ' চাম, যিহেতু এইখিনি কোনো জনা শুনা মানুহ নাই, সম্পূৰ্ণ মই নিজৰ জ্ঞানে কৰি আছোঁ বুলি ক'ব লাগিব, নিজে যিমানখিনি জানো তাৰ ওপৰত কৰি আছোঁ। ইয়াৰ পিছতে ইউটিউবতে শিকি ল'ম মই। ইয়াৰ পিছত মোৰ একাউণ্ট নাম্বাৰ দিব লাগিব। একাউণ্ট নাম্বাৰটো দিয়াৰ পিছতে যেতিয়া মই এইটো বৰ্তমানলৈকে $9.18 দেখাই আছে, কিন্তু মোৰ যিটো YT ষ্টুডিঅ' আছে, ইউটিউবৰ যিটো YT ষ্টুডিঅ'ত ভিডিঅ' এডিট কৰিব পাৰি, মানে থাম্বনেইল লগাব পাৰি, তাত ইতিমধ্যে মোৰ ইয়াতকৈ বেছি ডলাৰ হৈছে, কিন্তু ইয়াত বৰ্তমান লাষ্ট বহুদিনৰ পিছতহে এড হয় গুগল এডচেঞ্চ একাউণ্ট, সেইকাৰণে অকণমান হয়তো আপোনালোকৰ কম দেখাই আছে। যেতিয়া এইটো $100 প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট মিনিমাম $100 কমপ্লিট হোৱাৰ পিছতে মোৰ ডাইৰেক্ট পে'মেণ্টটো মোৰ একাউণ্ট নাম্বাৰ যেতিয়া দিম, একাউণ্ট নাম্বাৰত আৰামছে নিজে সোমাই যাব। আৰু প্ৰথম পে'মেণ্টটো সোমোৱাৰ পিছতে যেতিয়া লাষ্টলৈ আপোনালোক ফাৰ্ষ্ট পে'মেণ্ট যেতিয়া সোমাই যাব $100 কমপ্লিট হোৱাৰ পিছতে, ডাইৰেক্ট মোৰ প্ৰতি মাহে 1 মাহত মই যিমানকেইটা পইচা ইনকম কৰিম, যিখিনি ভিডিঅ' বনাম, যিখিনি পইচা আহিব ভিডিঅ'খিনিৰ পৰা, এইখিনি আৰু ইয়াৰ পিছতে একাউণ্ট যেতিয়া বহাই দিম, যেতিয়া মোৰ $100 কমপ্লিট হ'ব, ফাৰ্ষ্ট পে'মেণ্ট সোমাব, তাৰপিছতে কণ্টিনিউ লাইফ টাইমৰ কাৰণে 1 মাহত যিমানকেইটা ইনকম কৰিম, প্ৰতিটো মাহৰ 28-29 তাৰিখে কণ্টিনিউ ক'তো যাব নালাগে, ঘৰতে বহি আৰামছে একাউণ্টত পইচা সোমাই থাকিব। এইখিনিয়ে ইউটিউবৰ বিষয়ে বুজাই দিলোঁ। আৰু যদি আপোনালোকে ইউটিউব চেনেল যদি খোলোঁ বুলি ভাবিছে, তেন্তে কমেণ্ট কৰিলে হ'ল, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যিখিনি ছাবস্ক্ৰাইবাৰ মোৰ লগত জড়িত হৈ আছে, আৰু অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে, যিসকলে আগন্তুক দিনত চৰকাৰী চাকৰি এটা লৈ ঘৰখন পৰিয়ালটো উন্নতি কৰিম বুলি ভাবিছে, সমাজখনৰ হৈ কাম কৰি যাম বুলি ভাবিছে, তেওঁলোকৰ সুবিধা হোৱাকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিকোনো চাকৰি অল ইণ্ডিয়াতে যিকোনো এটা বস্তু যদি ওলায়, প্ৰতিটো আপডেট দিবলৈ চেষ্টা কৰোঁ। বিশেষকৈ ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে, আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব। লাইক কৰি দিব গোটেইখিনি কথা যদি জানি ভাল লাগিলে। মই যিহেতু অকল কাম কৰি থাকিলে নহ'ব, তাৰ পইচাটো মেইন, আজিকালি পইচা পাব লাগিব। এনেই আপোনালোকৰ আগত কৈ থাকিলেতো নহ'ব, আপোনালোকে এনেই মই বুজাই থাকিলেতো নহ'ব। সেইটোৱে মই আগত ইউটিউব চেনেলটো খোলোঁতেই আপোনালোকক কৈছিলোঁ, যিখিনি জ্ঞান থাকে, আপোনাৰ যিখিনি মগজু থাকে, সেইখিনি যদি সঠিক কামত ব্যৱহাৰ কৰে, যিকোনো এটা ফালৰ পৰা আপোনালোকৰ হয়তো সফলতা আহিব। যিহেতু মোৰ চাকৰি হোৱা নাই, কিন্তু যিখিনি অভিজ্ঞতা অৰ্জন কৰিলোঁ, তাৰ পৰা আজি এই পৰ্যায়লৈকে পাবলৈ সক্ষম হৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বৰ বিশেষ কথা নকওঁ, ডেছক্ৰিপশ্যনটো সকলোখিনি হোৱাটছআপ গ্ৰুপ, টেলিগ্ৰাম চেনেলৰ গ্ৰুপ, টেলিগ্ৰাম চেনেল আছে, ছাবস্ক্ৰাইব কৰিব। ইনষ্টা ID নিৰঞ্জন বৰা দি থোৱা আছে, ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ ইয়াৰ পিছতে অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।